কলো যে আপোনালোকে লাখপতি বাইদেউ বনক তেতিয়া কংগ্ৰেছ বিলাকে কয় কেনেকে বনাব লাখপতি আৰে বাবা কেনেকে বনাম এটো মই জানো নহয় সিস্টেমটো হয়নে নহয় এতিয়া ফৰ্ম ফিলআপ কৰিলে কোনে কোনে ফৰ্ম ফিলআপ কৰিলে হাত ডাঙক বাপৰে বাইদে আগতে কৰিলে বা ইমান মানুহক দিব লাগিব আৰু এবাৰ হাত ডাঙকচোন কোনে কোনে ফৰ্ম ফিলআপ কৰিলে হে ভগৱান এতিয়া যিসকলে ফৰ্ম ফিলআপ কৰিলে তেওঁলোকে অহা 2 মাহ 3 মাহৰ ভিতৰত এদিন বেংক একাউণ্টত পুটুং কৰি 10,000 টকা পাই যাব এতিয়া 10,000 টকাটো পালে গিৰিয়েক বিলাককটো দি দিব লাগিব কোনে কোনে গিৰিয়েকক দিব হাত ডাঙক বাইদে আপুনি গিৰিয়েকক দিব আচ্ছা কোনে কোনে নিদিয়ে হাত ডাঙক বাপৰে এতিয়া জয়মতী বিলাকটো ঠিক আছে ঘৰত থকা লাচিত বিলাকে মোক ধৰিলে কি হ'ব এতিয়া যি নহক আপোনালোকে গিৰিয়েকক নিদিব নিজেও খৰচটো বেয়া কামত নকৰিব ঠিক আছে মহিলাইটো বেয়া কামত খৰচ নকৰে আজিকালি পুৰুষো নকৰে সব দৌৰা দৌৰি কৰি থাকে ভাল হৈছে সব এতিয়া এই 10,000 টকা যিসকলে ভাল কামত খৰচ কৰিব তেওঁলোকক মই আৰু 25,000 টকা দিম এইটো মোদী কা গ্যাৰান্টি মামা কি ওয়াৰেন্টি 10,000 প্ৰথম পালো 10,000 টকা যিসকলে ভালকৈ কাম কৰিব তেওঁলোকক আমি আৰু 25,000 টকা দিম 35,000 টকা লৈ আপোনালোকে ভাল কৰি কাম কৰক লাখপতি বনিব যদি নবনে পিছত দেখা যাব আৰু 10,000 টকা সোমাই দিম মুঠতে লাখপতি বনাই হেৰিম হ'ব এতিয়া আপোনালোকক মই এটা ভাল আঁচনিৰ কথা কম আপোনালোকে শুনিব আৰু ৰাতি গৈ চিন্তা কৰিব সিৰিয়াস কথা এতিয়া আমাৰ ঘৰত এখন ৰেশন কাৰ্ড আছে ৰেশন কাৰ্ডত আমি 5 কেজি চাউল পাওঁ উজ্জ্বলা গেছ পাওঁ আৰু আয়ুষ্মান ভাৰতৰ কাৰ্ড পাওঁ 5 লাখ টকালৈকে আমি বছৰত বিনামূলীয়া চিকিৎসা পাওঁ এতিয়া মই কি কলো যে ৰেশন কাৰ্ড থকা প্ৰত্যেকটো পৰিয়ালত আমি অৰুণোদয় দিম এইখিনিটো হৈ গল কিন্তু এতিয়া চিন্তা কৰক প্ৰত্যেকটো ৰেশন কাৰ্ড থকা পৰিয়ালত এজন মুৰব্বী মানুহ থাকে যোনে ঘৰখনৰ কাৰণে উপাৰ্জন কৰে তেওঁ দেউতাও হ'ব পাৰে ঘৰৰ ডাঙৰ ল'ৰাটো হ'ব পাৰে এতিয়া কিবা কাৰণত যদি এই মূল উপাৰ্জনকাৰী ব্যক্তিজন দুৰ্ঘটনা হল কিবা হল ভগৱানে নকৰক মৃত্যু মুখত পৰিলে পৰিয়ালটোৰ অৱস্থা পানী ধান অচৰা হয়নে নহয় হবনে নাই এতিয়া কোন মৰিব কোন জীয়াই থাকিব এটোতো নেদেখা জনৰ কথা ময়ো ক'ব নোৱাৰো কিন্তু পৰিয়ালৰ মুৰব্বী মানুহজনে এটা যদি ইন্সুৰেন্স কৰি থৈ দিয়ে মানুহজনৰ কেতিয়াবা মৃত্যু মুখত পৰিলেও ঘৰখনত কিছু টকা আহিব ঘৰখন চলিব পাৰিব ইন্সুৰেন্স কৰিব বহুতে নুখুজে কাৰণ প্ৰিমিয়াম দিব লাগে প্ৰিমিয়াম দিবৰ কাৰণে টকা ক'ত পাব এইবাৰ আমাৰ চৰকাৰে সিদ্ধান্ত লৈছে যে ৰেশন কাৰ্ড থকা প্ৰত্যেকটো পৰিয়ালৰ মুৰব্বী মানুহজনক চৰকাৰে প্ৰিমিয়াম দি ইন্সুৰেন্স কৰাই দিব ভগৱানে নকৰক যদি মানুহজনৰ বেমাৰ হয় মানুহজনৰ মৃত্যু মুখত পৰে এই ইন্সুৰেন্সখন লৈ গলে
ইন্স্যুৰেন্স কোম্পানীৰ পৰা নমিনীজনে টকা পাব পাৰিব। এক্সিডেন্ট হলেও এক্সিডেন্ট ইন্স্যুৰেন্সো পাব পাৰিব। এইবিলাক কথা আগত অসমত কোনেও চিন্তা কৰা নাছিল। লাখপতি বাইদেউ, অৰুণোদয়, টকা নিদিয়াকৈ চাকৰি আৰু পৰিয়ালৰ মুৰব্বীজনক ইন্স্যুৰেন্স কোনেও চিন্তা কৰা নাছিল। কোনে চিন্তা কৰিছে? নৰেন্দ্ৰ মোদীয়ে কৰিছে, বিজেপিৰ চৰকাৰখনে আপোনালোকৰ কাৰণে কৰিছে। শ্ৰদ্ধাৰ ৰাইজ, আমি আৰু চিন্তা কৰো যে কেনেকে দুখীয়া আৰু নিম্ন মধ্যবিত্ত সমাজখনৰ উন্নতি হ'ব পাৰে। 135 টকা বাগিচাৰ মজদুৰি আছিল মই মুখ্যমন্ত্ৰী হোৱাৰ আগত। 2 বছৰৰ ভিতৰত আজি মজদুৰি 252 টকা হ'ল। আজি লৰা ছোৱালীয়ে চৰকাৰী চাকৰি পায়, টকা পইচা দিব নালাগে। অফিচ বিলাকত লাহে লাহে দুৰ্নীতি কমি কমি আহি আছে। আজি গাঁৱে ভূঞে নাৰ্ছিং কলেজ, মেডিকেল কলেজ খুলিছে। আমাৰ গাঁৱৰ ছোৱালীবিলাকে আজি সপোন দেখিব আৰম্ভ কৰিছে। এতিয়া ছোৱালীবিলাকেও বিচাৰে যে আমি কলেজত পঢ়িব যাম। কলেজত নামভৰ্তি বিনামূলীয়া, স্কুটি পায়, চাইকেল পায়, কিন্তু কলেজত অহা যোৱা কৰিবৰ বাবে আমাক টকা লাগে। কিতাপ কিনিবৰ কাৰণে টকা লাগে। দেউতাক মাকে ঘৰৰ লৰা ছোৱালী দুইটাকে পঢ়াব নোৱাৰে। সপোনবিলাক আধাতে মৰহি যায়। এতিয়া আমাৰ চৰকাৰে সিদ্ধান্ত লৈছে যে ঘৰৰ লৰাজনক দেউতাক মাকে পঢ়াব, কিন্তু ঘৰৰ ছোৱালীটোক মামাই পঢ়াব। কেনেকে? এইবাৰ মেট্ৰিক পৰীক্ষাত যিমান ছোৱালী মেট্ৰিক পাছ কৰিব তেওঁলোকৰ নামভৰ্তি বিনামূলীয়া হ'ব আৰু তাৰ লগত তেওঁলোকৰ বেংক একাউণ্টত মই 10,000 টকা সোমাই দিম, যাতে অহা যোৱাৰ চিন্তাও নাথাকে। যোনে হায়াৰ ছেকেণ্ডাৰী পাছ কৰি ডিগ্ৰীত নাম